শাওন মাহৰ আজি শেষৰটো সোমবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰ দেৱালয় থান আদিত সেৱা জনোৱাৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা দেখা গৈছে। নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ত আজি ধৰ্মপ্ৰাণ লোকৰ উপস্থিতিৰে লোকে লোকাৰণ্য হৈ পৰে। পুৱাৰে পৰা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ত কেইবা সহস্ৰাধিক পুৰুষ মহিলা ভক্তৰ হাতে হাতে ফুল বেলপাত চাকি বন্তি নৈবেদ্যৰ শৰাই লৈ বিল্বেশ্বৰ দেৱালয়ত নিজৰ নিজৰ মনোকামনা পূৰণাৰ্থে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা যায়। অতুল ভূঞাৰ প্ৰতিবেদন প্ৰতিবেদক লাইভ। আজি শাওনৰ শেষৰটো সোমবাৰ। আজি এই শেষৰটো সোমবাৰত আপোনালোকে দেখিছে ইতিমধ্যে ভক্তগণে লোকে লোকাৰণ্য হৈ পৰিছে বিল্বেশ্বৰ দেৱালয় এই পবিত্ৰ শৈৱ শক্তিপীঠখন। আটাইতকৈ দিনতে শাওন মাহত ভক্তই যথেষ্ট ভিৰ কৰা দেখা পাইছে। ধৰ্মৰ প্ৰতি মানুহৰ যিটো ভাৱ আহিছে সঁচাকৈয়ে এইটো আমাৰ বাবে ভাল। আৰু এই ধৰ্মৰ মাজেদি আমি যাতে শান্তিৰ বাৰ্তা বোৱাই নিব পাৰোঁ সকলো ক্ষেত্ৰতে। অকল যে ভক্তখিনি আহিছে ভক্তখিনি পূজা দিছে গৈছে এইটোৱে নহয়, আমাৰ কাম্য শান্তি সম্প্ৰীতি বজাই ৰখাটো। গতিকে শান্তি সম্প্ৰীতিৰ কাৰণে এই পবিত্ৰ শাওন মাহত ভোলেবামসকলে বা ভক্তসকলে আহি বাবা ভোলানাথৰ লিংগত পানী ঢালে আৰু পানী ঢালি পবিত্ৰ জল দি পেলাই অভিষেক ঘটায়। আৰু ইয়াৰ ফলত যথেষ্ট মানুহে শান্তিৰ এটা বাতাবৰণ সৃষ্টি হয় আৰু হৈছেও এতিয়া যথেষ্ট অতি শান্তি শৃংখলাভাৱে শাওনৰ প্ৰতিটো দিন আমাৰ অতি সুন্দৰভাৱে গৈছে। গতিকে ভক্তসকলকে এই জগতে আমি বিল্বেশ্বৰ দেৱালয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতিটো দিনতে শাওন বুলিয়ে নহয় প্ৰতিটো দিনতে ভক্তসকল মন্দিৰলৈকে আহক। বিল্বেশ্বৰ দেৱালয় বুলিয়ে কোৱা নাই, সকলো মন্দিৰলৈকে যাওক আৰু ধৰ্মৰ প্ৰতি এটা ভাল যাতে চিন্তা চৰ্চা হয় তাৰ কাৰণে আমি ভক্তসকলক প্ৰাৰ্থনা জনাইছোঁ বাবা শ্ৰীচৰণত। ভক্তসকলৰ যাতে মংগল হয়, শান্তি হয় আৰু সকলোৰে পৰিয়ালবিলাক যাতে শান্তিৰে থাকে। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।